DHS আৰু DHSFW ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰিছে পোষ্টৰ টোটাল পোষ্ট ওলাইছে 1555 এই পদমত আবেদন কৰিবলৈ ক্যান্ডিডেটৰ যোগ্যতা হ'ব লাগিব এএনএম নাৰ্সিং পাস কৰা হ'ব লাগিব জিএনএম বিএসসি নাৰ্সিং পাস কৰা হ'ব লাগিব তেতে এই পদমত আবেদন কৰিব পাৰিব এই ভিডিঅ'ৰ জৰিয়তে সিলেকশন প্ৰসেস জনাই দিয়া হ'ব তাৰ আগতে আৰু এটা ইম্পৰ্টেন্ট পইণ্ট জনাই দিব বিচাৰিছো ইতিমধ্যে বহুতে মেসেজ কৰি জনাইছে যে প্ৰাইভেটত যদি এএনএম জিএনএম বা বিএসসি নাৰ্সিং কোর্স কৰে সেইবিলাক ক্যান্ডিডেট আবেদন কৰিব পাৰিব নে নাই প্ৰাইভেটত যদি জিএনএম বিএসসি নাৰ্সিং বা এএনএম কোর্স কৰিছে এপ্লাই কৰিব পাৰিব তাৰ আগতে এটা গুৰুত্বপূৰ্ণ কথা জনাই দিব বিচাৰিছো সেই কলেজ বা ইনষ্টিটিউট আইএনসি ৰিকগনাইজ হ'ব লাগিব লগতে আসাম নাৰ্সিং কাউন্সিলৰ ৰিকগনাইজ হ'ব লাগিব তেতে আবেদন কৰিব পাৰিব অসমত বহুত কলেজ আছে বা ইনষ্টিটিউট আছে আইএনসিৰ এপ্ৰুভ নাই তেতে হলে কি হ'ব সেই কলেজৰ পৰা যদি এএনএম জিএনএম বা বিএসসি নাৰ্সিং কোর্স কমপ্লিট কৰিছে তেতে হলে আবেদন কৰিব নোৱাৰিব আৰু বহুতেই বাহিৰৰ পৰা বিএসসি নাৰ্সিং জিএনএম বা এএনএম কৰি আছে সেই সকল ক্যান্ডিডেট আবেদন কৰিব নোৱাৰিব যদি সেইখন কলেজ ইণ্ডিয়ান নাৰ্সিং কাউন্সিলৰ ৰিকগনাইজ নহয় এতিয়া জনাই দিয়া হ'ব সিলেকশন প্ৰসেস সিলেকশন প্ৰসেস ক্যান্ডিডেটৰ প্ৰথম অনলাইন ফর্ম ফিল আপ কৰিব লাগিব ইতিমধ্যে জনাই দিয়া হৈছে যে ডিসেম্বৰ মাহৰ 9 তাৰিখৰ পৰা অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু ফর্ম ফিল আপৰ অন্তিম তাৰিখ হ'ল 2024 চনৰ ডিসেম্বৰ মাহৰ 19 তাৰিখ সিলেকশন হ'ব ক্যান্ডিডেটৰ প্ৰথম ৰিটন টেষ্ট হ'ব প্ৰথম তাৰ পিছত সেকেন্ড হ'ব ক্যান্ডিডেটৰ স্কিল টেষ্ট হ'ব স্কিল টেষ্ট 2 নম্বৰ হ'ব তাৰ পিছত ডকুমেন্টস ভেরিফিকেশন হ'ব ডকুমেন্টস ভেরিফিকেশন তাৰ পিছত যেটো ক্যান্ডিডেটৰ যেটো এক্সাম হ'ব ৰিটন টেষ্ট সেটো ওএমআর বেস হ'ব আগতে এনেকৈ হৈছিল পৰীক্ষা মানে প্ৰথম ৰিটন টেষ্ট কন্ডাক্ট কৰিছিল ওএমআর বেসত হ'ব এমসিকিউ প্ৰশ্ন থাকিব সিলেবাস এতিয়ালৈকে দিয়া নাই জনাই দিয়া হ'ব যেতে সিলেবাস আউট হ'ব জনাই দিয়া হ'ব এই তিনিটা প্ৰসেস হ'ব প্ৰথম লিখিত পৰীক্ষা দিব লাগিব তাৰ পিছত স্কিল টেষ্ট ডকুমেন্টস ভেরিফিকেশন এই তিনিটা প্ৰসেসত ক্যান্ডিডেটক সিলেকশন কৰিব আৰু পৰীক্ষাৰ যেতিয়া সিলেবাস আহিব তেতিয়া জনাই দিয়া হ'ব আমাৰ হোৱাটসঅ্যাপ চ্যানেল আছে সেই চ্যানেলত জয়েন হ'ব পাৰিব যিসকলে মানে এইবিলাক মানে জবৰ প্ৰিপেয়াৰ কৰিব এক্সামৰ এই গ্ৰুপটোত জয়েন হ'ব পাৰিব ফ্ৰী তাতে আমি মক টেষ্ট প্ৰভাইড কৰিম যেটো মানে পৰীক্ষা হ'ব নাৰ্সৰ এএনএম জিএনএম বিএসসি নাৰ্সিংৰ যিবিলাক পাছৰ জবৰ এপ্লাই হ'ব 1555 পোষ্টৰ মানে এমসিকিউ প্ৰশ্ন প্ৰভাইড কৰিম আমি এইবিলাক মক টেষ্ট হিচাপে প্ৰভাইড কৰিম প্ৰেক্টিস কৰিব পাৰিব গ্ৰুপত জয়েন হ'ব লাগিব অৰ্থাৎ আমাৰ হোৱাটসঅ্যাপ চ্যানেলত জয়েন হ'লে মানে টেষ্ট বিলাক দিব পাৰিব ভিডিও ডেসক্ৰিপশনত দিয়া আছে জয়েন হওক